উচ্ছেদ কৰি তাত ডাঙৰকৈ ৰিটেনশ্যন টেংক বা জলাশয় বনোৱাটো আমাৰ লক্ষ্য আছিল। আৰু যেতিয়া সাধাৰণ মানুহৰ মানে বিভিন্ন মানুহৰ ঘৰ ইত্যাদি মানে বেদখল কৰি থকা কিছু ঘৰ উচ্ছেদ কৰাইছে, বিভিন্ন সময়ত এই কথাটো আহিছিল যে জিঞ্জাৰ কেতিয়া উচ্ছেদ হ'ব, অকেডি কেতিয়া উচ্ছেদ হ'ব, এই ধৰণৰ কথাবিলাক আহিছিল। মই এটা কথা কওঁ যে অকেডিক ঠিক উচ্ছেদ বুলি নকওঁ, অকেডি আমাৰ লগত সহযোগ কৰিছে। আমি তেখেতসকলক বিচাৰিছিলোঁ যে এই জেগাটো যিহেতু জলাশয়টো বঢ়াবৰ কাৰণে ইয়াত প্ৰয়োজন আছে, তেখেতসকলৰ সহমত সাপেক্ষে তেখেতসকলক আমি এটা বেলেগ জেগালৈ শিফ্ট কৰি দিয়াৰ সুবিধা দিছোঁ আৰু সেইমতে তেখেতে সহযোগ কৰিছে। আমি এতিয়া অকেডি আজি অমিয় কুমাৰ দাস ইনষ্টিটিউটখন আজিৰ পৰা এই উচ্ছেদৰ কাম বা ভঙা কামটো আৰম্ভ কৰিছোঁ। আৰু এইখিনি পিছতে আমি অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি অহা 30 তাৰিখে কৰিম। অহা মাহত IHM প্লেন ৰাখিছোঁ যে IHMখন কৰিব পাৰি নেকি। তাৰপিছত টেনিছ কোৰ্ট থাকিব, জিঞ্জাৰ থাকিব। ইয়াত গোটেইকেইটা অনুষ্ঠানে যি ধৰণে আছে তেওঁলোকক যি সুবিধা দিব লাগে চৰকাৰৰ পৰা এইখিনি কৰি আছোঁ, কৰি আমি এই গোটেইখিনি জেগা উচ্ছেদ কৰিম। আৰু আমাৰ লক্ষ্যটো যে এই কেইদিনৰ ভিতৰত এই বানপানীৰ আগে আগে আমি এই গোটেইখিনি উচ্ছেদ কৰাৰ পিছতে অহা খৰালি ৱৰ্কিং ছিজনটোত আমি শিলহাকতো খান্দিবলৈ ব্যৱস্থা কৰিম। অহা ৱৰ্কিং ছিজনত যদি শিলহাকৰ যিখিনি ঠাই আমি উচ্ছেদ কৰিলোঁ, ইনক্লুডিং এই ঠাই গোটেইখিনি লৈ আমি গোটেই শিলহাকতো বহলকৈ খান্দিবলৈ চেষ্টা কৰিম। যিটো শিলহাক যদি আমি ভবামতে খান্দি উলিয়াব পাৰোঁ, তেতিয়াহ'লে গুৱাহাটীৰ এটা মেজৰ পানী ইয়ালৈ আহি ইয়াত ষ্ট'ৰেজ হ'ব আৰু ইয়াৰ পৰা আমি বঢ়িয়াকৈ ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰিম। আজি যিটো বানপানীৰ সমস্যা আমি দেখি আছোঁ, এই সমস্যাটো বহু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হ'ব। আৰু এইটো আমাৰ কাৰণে বহুদিনীয়া পৰিকল্পনা আছিল। সকলোৱে ভাবি আছিল যে এই ইনষ্টিটিউটবিলাক এইবিলাক কেনেকৈ উঠাই দিয়া হ'ব বা জিঞ্জাৰ হোটেল কেনেকৈ ভাঙিব, এই কথাবিলাক ভাবি আছিল। এতিয়া আমি এইবিলাক কামো বাস্তৱ কৰাৰ চেষ্টা কৰিছোঁ। তেখেতসকলৰ বেছিভাগৰে আমাৰ যি মতে লিষ্ট তেওঁলোকে বনাই দিছিল সেইবিলাক ক্ষতিপূৰণ পাইছিল। ক্ষতিপূৰণ পোৱাৰ পিছতো কেতিয়াবা লিষ্টত এই নামটো ৰৈ গ'ল, অমুকটো হ'ল, এনেকুৱা কিছুমান কথা চলি আছে যিখিনি আমাৰ GMDয়ে ভেৰিফাই কৰি আছে যে জেনুইনিটি কিমান হয়। যিসকল তাত আগতে লিষ্ট বনোৱা আছে তেওঁলোকক আমি তেওঁলোকৰ কম্পেনচেশ্যনখিনি দিয়া হৈছে। তাৰ মাজত কিছুমান মানুহ জেনুইনো হ'ব পাৰে, মই নকওঁ যে জেনুইন নহয়, কিন্তু সেই সময়ত সেই মানুহখিনিৰ নাম নাছিলে। পিছত যেতিয়া নাম হৈছে তেতিয়া অকণমান ইয়াৰ জেনুইনিটি চাব লগা হৈছে। মই ভাবোঁ যে জেনুইন হ'লেতো তেওঁলোকে পাব আৰু তাৰ ব্যৱস্থাও ইতিমধ্যে GMDয়ে মোক জনাইছিল যে কিছু জেনুইন মানুহ আছে, গতিকে মই সেই ব্যৱস্থাটো কৰিছোঁ। তেখেতসকলৰ লগত আগতেও মই কেইদিনমান আগত কথা পাতিছোঁ। আলোচনা মানে কি, তেখেতসকলতো আলোচনা কৰিয়ে কাম কৰা হৈছিল আৰু তেখেতসকলক প্ৰাপ্য ক্ষতিপূৰণ, এতিয়া ক্ষতিপূৰণ এনেকুৱা যে কোনোবাই বহুত বেছি বিচাৰিব, সিমান নাপাব পাৰে, কিন্তু চৰকাৰী নিয়ম মাফিক যি দিব পাৰে সেই ক্ষতিপূৰণো দিয়া হৈছে। এতিয়া তাৰ কিছুমানে পোৱা নাই বুলি তেখেতসকলে মোক কেইদিনমান আগত কৈছিলে। মই লগে লগে GMDয়ে কৈছিলোঁ যে আপোনালোকে সেই লিষ্টখন ওলাই লওক, কোনোবা ৰৈ গ'ল নেকি। চৰকাৰী তথ্যমতে যিখিনি আছিল সেইখিনি দিয়া হ'ল, যদি ৰৈ গৈছে সেইখিনিতো দিয়াৰ চেষ্টা কৰিব লাগিব। আমি প্ৰথম ক্ষতিপূৰণৰ কথা পাতিছিলোঁ আৰু সেই ধৰণেই কামখিনি আগবঢ়োৱা হৈছে। আৰু এতিয়া আমাৰ লক্ষ্য হ'ল যে আমি অতি সোনকালে বানমুক্ত গুৱাহাটী কৰিবৰ কাৰণে এই যিখিনি কাম অকেডিয়ে হওক, জিঞ্জাৰে হওক, এইখিনি কাম কৰাৰ আমি মেইন লক্ষ্যত আছোঁ। এই কামখিনি আমি কৰিছোঁ। সকলো বস্তুৰ এটা প্ৰক্ৰিয়া থাকে, যেনেকৈ অকেডিটো আপোনালোকে ভাবিছিল যে ভাঙিব পাৰিব জানো, আজিতো অকেডি ভাঙিলোঁ। আৰু মই আজিয়ে কৈ থৈছোঁ যে অহা 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি ভাঙিম, অহা 30 তাৰিখে। আৰু অহা মাহত এটা দুটা কিবা ভাঙা যাব, মেবি IHMO হ'ব পাৰে, য'ত আমাৰ সুবিধা হৈছে। IHM ভাঙিব লগা আছে, টেনিছ কোৰ্টখন ভাঙিব লগা আছে, জিঞ্জাৰ ভাঙিব লগা আছে। গোটেইখিনি বেচ বাই বেচ এটা এটা দিন চলি গৈ থাকিব আৰু আজিৰে পৰা এই ধৰণৰ মানে ভঙা যিটো কাম ক্লিয়াৰ কৰা কামটো আৰম্ভ। এই আটাইকেইটা অনুষ্ঠানত ভূমি দিয়া হ'ব নেকি নে তেখেতক কেনেকুৱা চুক্তি আছে? আটাইকেইটা অনুষ্ঠানত আমি বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি দিছোঁ। অকেডিকো আমি এটা জেগা দিছোঁ, তাত এতিয়া তেওঁলোকে ইনষ্টিটিউটটো চলাব। কোঅপাৰেটিভ ইনষ্টিটিউটকো জেগা দিছোঁ, কাৰণ এইবিলাকতো সামাজিক অনুষ্ঠান, তাততো পঢ়া শুনা কৰি আছে, ৰিচাৰ্চ কৰি আছে। তেওঁলোকৰো সুবিধা হোৱাকৈ তেওঁলোকৰ সন্মতি সাপেক্ষে আমি বেলেগ বেলেগ জেগালৈ লৈ গৈছোঁ। IHMৰ তেনেকুৱা কথা চলি আছে, জিঞ্জাৰৰ তেওঁলোকৰ ক্ষতিপূৰণটো বিচাৰি আছে। এই গোটেই ব্যৱস্থাটো আমি তেওঁলোকৰ লগত সন্মতি সাপেক্ষে কথা পাতি আগবঢ়াই লৈ গৈ আছোঁ আৰু চৰকাৰী নিয়মৰ মাজেৰে যাক যিখিনি কৰি দিব পাৰে সেইখিনি কৰি দিছোঁ। এতিয়া উচ্ছেদৰ কাৰণে এই যিখিনি ঠাই মুখ্যতঃ এই যিকেইখন ইনষ্টিটিউটৰ নাম মই ক'লোঁ, এই 5টা স্থান মুখ্যতঃ এই স্থানকেইটা উচ্ছেদ কৰাৰ পিছতে আমি অহা খৰালি টাইমটো আমাৰ হ'ব যে শিলহাকখন কেনেকৈ বহল কৰিব পাৰোঁ, ডাঙৰ কৰিব পাৰোঁ, খান্দি ওলাই দিয়ে।
শিলহাকৰ যিখিনি ঠাই উচ্ছেদ কৰা হ'ল সেই গোটেই মাটিটো খান্দি ইয়াৰ পৰা ওলাই দি যাতে শিলহাকৰ জলাশয়টো ডাঙৰ কৰিব পাৰে। শিলহাকৰ জলাশয় ডাঙৰ হোৱাৰ লগে লগে গুৱাহাটীৰ পানীটো শিলহাকলৈ আহে আৰু এই শিলহাকত তাত পানীৰ ৰিটেনশ্যন কেপাচিটিটো বাঢ়ি যাব আৰু তেতিয়া আমি সময় সাপেক্ষে ব্ৰহ্মপুত্ৰত পানী বাঢ়ি গ'লেও ইয়াত যেতিয়া কেপাচিটি বাঢ়ি যাব তাত পানীটো ৰৈ থাকিব আৰু ব্ৰহ্মপুত্ৰৰ পানী কমাৰ লগে লগে আমি পানীটো ওলাই দিম আৰু পানী নকমিলেও পাম্প কৰি ওলাই দিম। এই ধৰণৰ ব্যৱস্থা এটা থাকিব যিয়ে বানপানীৰ যিটো কৃত্ৰিম বানপানীৰ সমস্যা মানে 100% মই নকওঁ বহুখিনি লাঘৱ কৰিব বুলি আশা কৰিব। এই প্ৰক্ৰিয়াটো চাওক, এই খৰালি টাইম পোৱালৈকে বাৰিষাৰ সময়ৰ ভিতৰত আমাৰ লক্ষ্য যে এইখিনি মানে এইখিনি উঠাই দিয়াটো ভাঙি দিয়াটো। অহা খৰালিত আমি খান্দিবলৈ চেষ্টা কৰিম আৰু ইমান ডাঙৰ এৰিয়া এটা খৰালিতে খান্দি শেষ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু অহা খৰালিৰ পৰা আমাৰ খান্দা আৰম্ভ হ'ব। তাতো 4-5 পাতল মিনিমাম 5-6 মাহ লাগিব। যদি এইটো খৰালিতে শেষ কৰিব পাৰোঁ অহা বাৰিষালৈ বহুত সকাহ পাম। যদি এইটো খৰালিত শেষ কৰিব নোৱাৰোঁ অহা বাৰিষাত অকণমান কষ্ট হ'ব, তাৰ পিছৰ খৰালিত খান্দিব লাগিব। এতিয়া একেদিনাই ইমানটো ক'বলৈ দিগদাৰ। যেনেকৈ এইকেইখন উঠাই নিয়া বা এইকেইখন ভাঙি দিয়াৰ কাৰণে আমি বহুদিন আগতে পৰিকল্পনা কৰিছোঁ, কিন্তু নিয়মমতে যাব লাগিব। তেওঁলোকক শ্বিফটিং কৰাৰ সুবিধা দিব লাগিব, আইনগতভাৱে তেওঁলোকক দিব লগা যি ব্যৱস্থা বা সুবিধাখিনি কৰি দিব লাগিব, ক'ৰবাত কিবা কম্পেনচেশ্যন দিলে দিব লাগিব। এইবিলাক কৰোঁতে অকণমান টাইম লাগে, কিন্তু আমি আমাৰ লক্ষ্যৰ পৰা অকণো ইফাল সিফাল হোৱা নাই। আমাৰ লক্ষ্য যিটো যে শিলহাকৰ গোটেই অঞ্চলটো মানে উচ্ছেদ কৰি খান্দি এটা ডাঙৰ জলাশয় বনোৱা যাব, সেই লক্ষ্যৰ পৰা অলপ ইফাল সিফাল হোৱা নাই আৰু সেই লক্ষ্যত আমি উপনীত হ'ম।